মৰিনীত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। মৰিনীস্থিত যি হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত নিশা হ'লেই সন্ত্ৰাসৰ সৃষ্টি কৰে বন্যহস্তীৰ এটা বৃহৎ পালে। যোৱা নিশা মৰিনীৰ যি উপকণ্ঠ অঞ্চল কঁঠালগুৰিৰ ৰাঁচী লাইনতো তেনেদৰে অনুৰূপ ধৰণে মৰিনী হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা অহা হাতীৰ পালে কেইবাটাও বাসগৃহ ভাঙি টচ নচ কৰি পেলাই। মোৰ সতীৰ্থক প্ৰথমে মই এটা বাসগৃহৰ দৃশ্য দেখুৱাম। এয়া মৰিনীৰ ৰাঁচী লাইনৰ এটা বাসগৃহৰ দৃশ্য। আচলতে নিশা ইয়াত বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ওলাই আহি এনেদৰে ঘৰ মহতিয়াই ভাঙি পেলাইছে আৰু কেইবাটাও বাসগৃহ আচলতে আমি এটা বাসগৃহ এই মুহূৰ্তত দেখুৱাই আছোঁ। এনেদৰে কেইবাটাও বাসগৃহ আচলতে তেওঁলোকে হাতীৰ পালটোৱে আহি ভাঙি লণ্ডভণ্ড কৰে আৰু নিশা হ'লেই যেন মৰিনীত যিসকল গিবন অভয়াৰণ্য দাঁতিকাষৰীয়া যিসকল ৰাইজ আছে আচলতে তেওঁলোকে ত্ৰাহি মধুসূদন সোঁৱৰে, কিয়নো তেওঁলোকৰ নিশা হ'লেই তেওঁলোকে কেনেদৰে নিশাটো পাৰ কৰিব তাৰ বাবে যথেষ্ট চিন্তিত হৈ পৰে। কালি যি ঘটনা সংঘটিত হৈছিল তাত কিন্তু এজন ব্যক্তি কথমপি প্ৰাণ ৰক্ষা পৰিছে। হাতীৰ যি আক্ৰমণৰ তেওঁ ভয়ংকৰ বৰ্ণনা আচলতে আমাৰ ওচৰত কৰিছিল, কেনেদৰে হাতীয়ে তেওঁক খেদি আহিছিল আৰু কেনেদৰে প্ৰাণ ৰক্ষা পৰিছিল। কি হৈছিল কালি ঘটনাটো? কালি মুঠতে হৈছিলে মানে আমাৰ ইয়াত হাতীটো আহিলে, আমি খেদিবলৈ ওলাইছোঁ। হাতীটো মানুহফালে দৌৰ মাৰি আহোঁতে মই পলাই গৈছিলোঁ, তেতিয়া পৰিলোঁ আৰু ইটাটোতেই লাগিলোঁ, চকু ওচৰতে ফাটি গৈছে। মই ৰাতি আৰু মই একো হোচ নাইকিয়া আৰু মোক ৰাতি মানুহকেইটা ভালকৈ আৰু ধৰি মেলি এম্বুলেঞ্চ মাতি মোক হস্পিটালে লৈ গ'ল আৰু চিলাই দুটাকে দিছে। হাতীয়ে খেদি আহে। হয়, আচলতে কৈছোঁ যে খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ পালটোৱে আচলতে নিশা হ'লে তাণ্ডৱৰ সৃষ্টি কৰে দাঁতিকাষৰীয়া অঞ্চলত। নাতি দূৰতে কিন্তু বন বিভাগৰ যি মৰিনী বনাঞ্চলিক বিষয়া কাৰ্যালয় আছে, তেওঁলোকৰ মৰিনী বন বিভাগলৈ উপস্থিত হয় নেকি? ইয়াত ফৰেষ্টৰ আহে নেকি? राती तो फॉरेस्टर नहीं आसे रहे, हमरा हुदियाली लड़ा गिला के बोली हमरा फॉरेस्टर के फोन करे दे, नंबर ले रखे छी फॉरेस्टर गिला अंदर रांची लाइन लड़ा गिला फोन करे दे फॉरेस्टर के बोली, तो ओरा बोललो फोन करछि नहीं उठाई से फोन बोललो राती हले फोन उठाई नेकी? काली किन्तु नहीं उठाइलो फोन। काली नहीं? हाँ, काली ओरा के हमरा बोलछि फोन करे दे नहीं, जखन कि हाथीटा के खेदा छे, हाथीटा मानु दिके कुदे आइछे अंदर दिके, तोरा तो देखछे घर सब भांगे दै छे ना, भये मोटा मानुटा भागते रहे, भये से कोन गिरे के मरु अवस्थाय बाचे से आरो राती। তোরা তো দেখছি এটা সামনেই আছে ঘরটা। কি কি অনিষ্ট কৰিলে আপোনালোকৰ? আটা খালে, চাউল খালে, চৌকা ঘৰতে আছিলে চাউলটো সব ভাঙি লণ্ডভণ্ড কৰিলে। এতিয়া ফৰেষ্টৰ আহিছিলে নেকি? এতিয়া আহিছিলে অকমান, কিমান 11টামান বাজিছিলে, এতিয়া কিমান টাইম অলপ দি আগতে আহিছে? অলপ দি আপোনালোকৰ অকমান আগতে আহিছিলে। মানে ৰাতি ফৰেষ্টৰ নাহিলে, খবৰ নললে, ৰাতি খবৰো নললে আৰু নাহিলে। যদি তেনেকুৱা যদি ফৰেষ্টৰ ফোন নাম্বাৰ আছে মাতিলেও নাহে, আমি যে গিবন ওচৰত লাগি আছোঁ, ৰাতি আহেতি ৰাতিটো ওলাই আহে, দিনত জংঘলত থাকে, আমি দিনত লাইনতে থাকোঁ, এহঁতৰ লগতে থাকোঁ। ৰাতি যদি হাতী ওলাই আহে ফৰেষ্টৰটো নিজেই গম পায় আমি গিবনৰ ওচৰত লাগি আছোঁ, মাতিলে ইহঁতি আহিব লাগে নাই? আহিবতো লাগে ন আমাৰ ৰক্ষা কৰিবলৈ, ইহঁতকতো আমাক ৰক্ষা কৰিবলৈ দিয়া হৈছে। যদি ইহঁতিয়ে নাহে, আমি মানুহ, আমাৰ ওচৰত বমো নাই, চৰকাৰৰ ফালত দিয়া ফলত এটা লাইটো নাই। হাতী সাধাৰণতে হাতী খেদিবলৈ বহুত কিবা কিবি দি থাকে, আপোনালোকে পাইছে? আমাৰ বৰ্তমান আমাৰ ওচৰত এতিয়া একোৱেই নাই, আমি একেবাৰে লাষ্টৰ ঘৰতে আছোঁ, গিবনৰ ওচৰতে লাগি আছোঁ। আমাৰ হাতত হাতী খেদিবলৈ চৰকাৰৰ ফালত একোৱেই নাই আৰু কি কয় ফৰেষ্টৰ দিয়া বস্তুৰো নাই। হয়, যিহেতু হস্তি মানৱ সংঘাত মৰিনী নতুন নহয়, কিন্তু এই ক্ষেত্ৰত বন বিভাগে যিখিনি কৰণীয় আছিলে আচলতে এই কৰণীয়খিনি কিন্তু তিলমাত্ৰ কৰা নাই। কি ক'ব আপুনি? নিশা হ'লে কেনেকুৱা লাগে আপোনালোকৰ? ভয় লাগে। হয়, হাতি আইলে কুদাই বাইরে নিকলিতে নাই পারায় আর কি বলে ঘর সর ভাঙে দিয়ে, তো আমরা তো ভাগবই ভয়ে। ফরেস্টর নাই আসে রহে রাতি। আগতো এনেকুৱা ঘটনা হৈ আছে নেকি? আগতো কেইবাবাৰ হৈ গেল, 3বাৰ মান হৈ গেল, ফরেস্টরেই নাই। পইচা পাইছে নেকি আগতে ভঙা? নাই, কোনো পোৱাই নাই। হয় হয়, নিশ্চয়কৈ আচলতে বন বিভাগৰ কৰণীয় যিখিনি আছিল আচলতে এনেদৰে মই পুনৰবাৰ কৈছোঁ যে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ দাঁতিৰ যিসকল লোক আছে তেওঁলোকক আচলতে হস্তি মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত বহু ধৰণৰ ন প্ৰয়াস আচলতে বন বিভাগে হাতত লৈছিল, বিশেষকৈ টৰ্চ লাইট দিয়া আৰু ফটকা দিয়া। কিন্তু তেওঁলোকে এই দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে কিন্তু সেই সুবিধাসমূহ পোৱা নাই, যাৰ ফলত নিশা হ'লে তেওঁলোকে যথেষ্ট আতংকত ভোগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।